এতিয়া অসমৰ শিৱসাগৰ জিলাত কয়লা নাই, এইটো আমাৰ তথ্য। এটা মানুহে কয় নহয় কয়লা আছে, এতিয়া ধাৰে কয়লা আছে যদি মোক দেখুৱাই ব'ল, মই যাওঁ। পৰহিটো মোক, মই নাম নকওঁ, এজনে নিজেই কৈছে যে নাগালেণ্ডত কয়লা মাইনিং চলি আছে। মইতো ইমানেইতো কৈ আছিলোঁ যে কয়লাটো নাগালেণ্ডত থাকে, অসমত নাথাকে। যদি অসমত কয়লা থাকে মোক কিয় গালি গালাজ কৰিব লাগে? ফটোখন লৈ যে এইটো অসমৰ জিঅ'গ্ৰাফিক লোকেশ্যন, শিৱসাগৰ নাজিৰাৰ এই জেগাত কয়লা খনন চলি আছে, এখন ফটো দি দিয়াত কি আপত্তি? এতিয়া কৈছে হিমন্ত বিশ্ব শৰ্মাই কয়লা নাই বুলি কৈছে, তাৰমানে মাৰ্ঘেৰিটাত কয়লা নাই নেকি? আৰে মাৰ্ঘেৰিটাৰ কয়লাৰ লগত ইয়াৰ কি সম্পৰ্ক? যি জেগাত মই কয়লা নাই বুলি কৈছোঁ, কোন জেগা? শিৱসাগৰ জিলা, কয়লা নাই। এতিয়া যদি আছে মোক জেগাটো দেখুৱাই দিয়ে, মই গুচি যাম, কালিয়ে বেন কৰি দিম যে অমুক জেগাত কয়লা খনন আমি বেন কৰিলোঁ কাৰণ আমাৰ কয়লা আছে। মইতো 10 বাৰ মাইনিং ডিপাৰ্টমেণ্টক সুধিছোঁ, ভাই কিবা মাইন দি থৈছ নেকি, ইলিগেল মাইন আছে নেকি? তাত নায়েই। কৈছে নহয় আছে। তেতিয়া মানুহেতো অসমত কি আছে কি নাই এইখিনিতো বুজি পাব লাগে। মই অডিঅ'ত নাযাওঁ। যদি এই বস্তুবিলাক চলি আছিলে তো প্ৰথমটো ৰাইজৰ দল বা তেওঁলোকে পিকেটিং কৰি বন্ধ কৰি দিব লাগে না। ৰাইজে নিবিচাৰিলে কোনোবাই কিবা কৰিব পাৰিব নেকি? আজি যে বিহুবৰৰ পৰা শিল ওলাব লাগে বা নাগালেণ্ডৰ পৰা কয়লা আহিব, কোনটো ৰাস্তা দি আহিব? ইমান সংগঠন আছে, তেওঁলোকে বন্ধ কৰিলেতো কেতিয়াও ওলাব নোৱাৰে। অসম চৰকাৰেতো নাগালেণ্ডৰ পৰা ট্ৰাক নানে, ট্ৰাক আনিব কোনে? কোনোবা প্ৰাইভেট পাৰ্টীয়ে। বন্ধ কৰি দিলে হৈ গ'ল, আমাৰতো কোনো আপত্তি নাই। কিন্তু অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে যে সুপ্ৰিম কোৰ্টৰ আইন আছে যে ইণ্টাৰ ষ্টেট ট্ৰেন্সপৰ্ট গভৰ্ণমেণ্টে বন্ধ কৰিব নোৱাৰে। কিন্তু ধেমাজিতো কেইদিনমান আগতে ৰাইজে আন্দোলন কৰি বন্ধ কৰিছে, সেইটোতো কোনো আপত্তি নাই ৰাইজে বন্ধ কৰা। চৰকাৰেহে বন্ধ কৰিব নোৱাৰে, ৰাইজে বন্ধ কৰাতো কোনো আপত্তি নাই। গতিকে কিন্তু অসমত যদি শিৱসাগৰ জিলাত কয়লা আছে আমি বন্ধ কৰি দিব পাৰোঁ, মাত্ৰ মোক দেখুৱাই দিব লাগে যে অমুক জেগাৰ অমুক মৌজাৰ অমুক পঞ্চায়তৰ অমুক গাঁৱত কয়লা আছে। ইমান চিম্পল কাম এটা, তাৰ কাৰণে গালি গালাজ কিয় কৰি থাকিব লাগে? তেতিয়া মানুহে ভাবে মুখ্যমন্ত্ৰীটোক এনেই গালি পাৰি আছে, আমাৰ নাজিৰাততো কয়লা নাই, এই বেচেৰাটোক এনেই এইবিলাক কৰি আছে, 10টা ভোট বাঢ়ি যায়। সেই কামবিলাক কৰি থাকে কাৰণেই আমি এনেকৈ ইমান দিন চলি আছোঁ।